Friends, good afternoon. কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰো ভাল। চ' আজি মাছ অলা ইমান দেৰিৰ পৰা ৰখি আছোঁ, আজি এটা মাছ অলা নাই। তাৰপিছত মই মানে ভাবিছিলোঁ কচু খাম, কচুৰ লগত মানে মাছ খাম বুলি ভাবি আছোঁ। চ' মাছ অলা ৰখোতে মোৰ টাইম বহুত লেট হৈ গৈছে। চ' সেইকাৰণে শ্বৰ্টকাট আইডিয়া আহি গৈছে, চাই লওক। এইটো হ'ল কচুটো বইল কৰি ৰাখিছিলোঁ মাছৰ লগত খাম বুলি, নহ'লগৈ। তাৰপিছত এইটো বিলাহী, এইটো ডিম, এই পিঁয়াজ, ডিম আৰু কচু কম্বিনেশ্যন কেনেকুৱা লাগিছে খাইনে আপোনালোকে জনাবচোন কমেণ্ট কৰি। মই কেতিয়াবা যা তা বনাই দিওঁ আৰু। চ' এইপিনে তেল গৰম হৈ গৈছে আৰু চ' সেইকাৰণে ভাবি লওঁ যে ময়ো মানে ডিমৰ লগত খাইছোঁ মই আগতে, কেতিয়াবা মাছ চাছ নাথাকিলে খাই দিওঁ ন, তলত যাবলৈ কোনো মানুহ নাথাকে। তো সেইকাৰণে ভাবিলোঁ মানে আজি ময়ো মাছ অলা ইমান দেৰিৰ পৰা এনে হয় যেতিয়া মাছটো মানে আমি তলৰ পৰা লৈ আহোঁ ন, তেতিয়া মাছ অলা পূৰা আহি যায় আৰু। তো এতিয়া মাছ অলা আজি অহাই নাই। চ' সেইকাৰণে ভাবিলোঁ ডিম আনি পিনে ডিমৰ লগতে বনাই দিলোঁ আৰু। এতিয়া ৰখি থাকিবলৈও টাইম নাই, ৰখি থাকিলে মোৰ দেৰি হৈ যায়, পিনে ক্লাইণ্ট আহি এতিয়া পূজা টাইম ন, পূজা টাইমত হেৰি নকৰোঁ আৰু। তো ভাবোঁ মানে পাৰ্লাৰৰ ভিডিঅ'বিলাকো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি, কিন্তু কি কৰিম, পাৰ্লাৰৰ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নাপাওঁ। মানে কাষ্টমাৰ কিছুমান আছে, আগতে দিয়া আছিলে যিকেইটা অহা আছিলে, এতিয়া অহাবিলাক মানে অলপমান লাজ কৰে, মানে দিবলৈ নিদিয়ে। আৰু পিছত না কোৱাৰ পিছত আৰু দিবলৈ বেয়া ন, যদি পিছত আৰু বেয়া পায় আকৌ মোৰ কাষ্টমাৰ বেয়া হৈ যাব নহয়। ত' সেইকাৰণে ক্লাইণ্টৰ মতে যি কৰিব লাগে। কালি বহুত আছিলে স্কিন ট্ৰিটমেণ্ট, হেয়াৰ ট্ৰিটমেণ্টৰ কাষ্টমাৰ আছিলে। তো ভাবিছিলোঁ অকণমান শ্বেয়াৰ কৰিম বুলি আপোনালোকৰ লগত। তো মানে কাষ্টমাৰ ত' মানে কি আৰু, তো কাষ্টমাৰে বনাব নিদিলেতো বনাব নোৱাৰোঁ, হয় নাই। ত' কাষ্টমাৰৰ মতে হ'ব, যিহেতু কাষ্টমাৰেতো চব, কাষ্টমাৰ নাহিলে মোৰ দোকানখন কেনেকৈ চলিব, হয় নাই। বিলাহী, এতিয়া ৰেচিপিটো চাওঁ। বিলাহীটো মানে অলপমান বইল কৰি দিছিলোঁ। ফুলিকে ফোন কৰক, ফুলি বেলেঞ্চ আছে, ফুলি চাওক কেইটাও আছে। অকণমান মছলা দি দিওঁ ন, তেতিয়াহে টেষ্ট লাগিব খাই। জিৰা অকণমান দিম মিট মছলা।
Hello everyone, so এতিয়া মোৰ পানী দিয়া টাইম হৈ গ'ল, so এতিয়া মই দিওঁ পানী। কচু so কমকৈ পানী দিলে বেছি গ্ৰেভি হ'লে খাবলৈ বেয়া হয়। এইপিনে মোৰ ভাত ৰেডি হৈ গ'ল। এতিয়ালৈকে চব্জি হোৱা নাই, খালি উতলি আছে। কেইটা বজাত যে যাম পালাবলৈ ক'ব নোৱাৰিব। কেইটা বজাত পালাৰ 11:46 চলি কিমান দেৰি মোৰ কচু আঞ্জা ৰেডি হৈ গ'ল। এতিয়া ভাত খাওঁ আৰু সোনকালে যাওঁ। বাই। বহি নাখাওঁ, ইয়াতে তলতে বহি ভাত খাই আছোঁ। টেষ্ট কৰি কিনে কম দেই কেনেকৈ খাই আছোঁ। মই খোৱা ভিডিঅ' বনাব বহুত বেয়া পাওঁ, তথাপিও আৰু দিনটো মোৰ অৱস্থা নাইকিয়া হৈ গ'ল। মই কচু মানে বহুত ভাল পাওঁ, কচুটো যেনেকৈ হওক মানে যেনেকৈ হ'লেও খাব পাৰি আৰু, কিন্তু মাছৰ লগত খালে টেষ্টটো মানে বেছি হৈ যায়, তেতিয়া বেছি ভাল লাগে। ডিমৰ লগতো ভাল লাগে, কিন্তু ইমান নহয় আৰু, কিন্তু মাছৰ লগত মানে বহুত ভাল। তো এতিয়া পটাপট ভাতটো খাই লওঁ, পালাৰ যাওঁ, নহ'লে আৰু মোক ক্লাইণ্টবিলাকে ঠিক গালি দিব। মোৰ প্ৰায়ভাগ পালাৰ বন্ধ হৈ থাকে। তো কালি খোলাৰ লগে ইমান মানে ভাগৰ লাগি গৈছে পূৰা। ৰাতি সেইটো 10টা বাজি হৈ গৈছে আহোঁতে। তাৰপিছত ভাবিলোঁ অকণমান ভিডিঅ' দেখাওঁ, বহুত এবছৰে হৈ গ'ল সেই যোৱা দুৰ্গা পূজাতে দেখুওৱা, সেই লাষ্ট ভিডিঅ' সেইটোৱে আৰু। তো এইবাৰ দেখাবই পাৰোঁ তাৰ অলপ ভিডিঅ' মানে। তো চবেই ভাল নাপায় ন এনেকুৱা, তো সেইটো কৰিবলৈও বেয়া লাগে। সেইকাৰণে ময়ো মানে ইমান হেৰি নকৰোঁ, সুধোঁ এবাৰ, যদি না কয় আৰু নকৰোঁ আৰু। তো কেতিয়াবা যদি সুবিধা মিলে, ঘৰৰ কোনোবা আহে কৰিবলৈ, তেতিয়া মই আপোনালোকক দেখাম দেই, হেয়াৰ ট্ৰিটমেণ্টবিলাক, স্কিন ট্ৰিটমেণ্টবিলাক কেনেকুৱা কৰিব লাগে, কি কৰিব লাগে, অলপ টিপছটো দিম। সেই কাষ্টমাৰ থকা সময়ত মানে কৰিবলৈ বেয়া, আৰু মোৰ মানে কি হেৰি নাই, ষ্টাফ নাই ন, চ' মই অকলে কৰিব লাগে যে, চ' সেইকাৰণে কেমেৰা মানুহ এটা লাগে নহয়। আগতে ষ্টাফ আছিলে, চ' ষ্টাফে ধৰি দিছিলে, সেইকাৰণে কৰিব পাৰিছিলোঁ। এতিয়াতো ষ্টাফো নাই, চ' এতিয়া কৰিব নোৱাৰোঁ। মই মানে সুধি পিনে কৰিলে কি হয়, না বুলিয়ে কয়, সেইকাৰণে ময়ো মানে ইমান এটা জোৰ নিদিওঁ আৰু। চ' নিজৰ হেৰিটো সদায় কিবা কেলৈ কৰিম ন, সেইকাৰণে আৰু। চ' এতিয়া পাৰ্লাৰলৈ যাম, ভাতটো পটককৈ খাই লওঁ। বাই।